নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী লৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এখন চুইফ্ট দেখাম আৰু এখন গ্ৰেণ্ড i10 আস্তা দেখাম আপোনালোকক। তো খুব ধুনীয়া ধুনীয়া গাড়ী নতুন ষ্টকত আহিছে, মই ভিডিঅ'ত দেখাই থাকিম আপোনালোকক। তো এইখন চুইফ্ট আছে, নতুন চুইফ্ট আহিছে VXi। যদি কোনোবাই ল'ব বিচাৰে, চুইফ্ট 2019ৰ হয়। খুব ধুনীয়া অৰিজিনেল পেইণ্টত আছে, খুব ধুনীয়া কণ্ডিশ্যন। টায়াৰ কণ্ডিশ্যন মই দেখাই দিছোঁ, চাই লওক। একদম ধুনীয়া 85-90% টায়াৰ পাব আপোনালোকে। তো ইণ্টেৰিয়ৰটো চাওক, একদম পুৰা চাফা কৰি ৰাখিছে, খুব ধুনীয়া হয়। অইল মেইনটেনেন্সত থকা গাড়ী। আপোনালোকে যদি চুইফ্ট এখন বিচাৰি আছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো গোটেইখিনি চাই থাকক, আপোনালোকে গোটেই ডিটেইলছটো গম পাই যাব। যদি গাড়ীখন চাই ভাল লাগে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। চুইফ্ট আৰু আছে, 4খনমান চুইফ্ট আছে, নতুন ষ্টকত আহিছে। তো এইখন 2019ৰ চিলভাৰ কালাৰত আছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনত। যদি আপোনালোকে ৰিফাইনেন্স কৰাব বিচাৰে, ৰিফাইনেন্স হৈ যাব। 1,80,000 1 লাখ টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো আপোনালোকৰ ফাইনেন্স কৰিলে আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বেংক পাছবুক, চেকবুকটো হ'লে হৈ যাব। বাকী চব আমি আমাৰ ফালৰ পৰা কৰাই দিম। আপোনালোকে ডকুমেণ্টছকেইটা হোৱাটছআপত দিলে হৈ গ'ল। বাকীখিনি চব আমি আমাৰ ফালৰ পৰা কৰাই দিম আপোনালোকক, একো টেনশ্যন নাই। গাড়ী খুব ধুনীয়া হৈ আছে। তো অল অসম ফাইনেন্স হৈ যাব, গোটেই টেনশ্যন ল'ব নালাগে আপোনালোকে। তো যদি আপোনালোকৰ এইখন গাড়ী চাই ভাল লাগিছে, 2019ৰ গাড়ী হয়, তো এইখন আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া হৈ আছে, ক'তো স্ক্ৰেচ নাই গাড়ীখনত, অৰিজিনেল পেইণ্টতে আছে। তো খুব ধুনীয়া। টায়াৰ কণ্ডিশ্যন অলৰেডি কৈছোঁ মই, 85-90% টায়াৰ পাব আপোনালোকে। ইণ্টেৰিয়ৰ খুব ধুনীয়া, ইঞ্জিন পূৰা চিল ইঞ্জিন আছে, ফুল বডি চিল আছে। তো ৰানিংটো মই দেখাই আছোঁ, আপোনালোকে চাই ল'ব। তো বেকফালে দেখাই দিছোঁ, চাওক টায়াৰ একদম নতুন টায়াৰ লগোৱা আছে গোটেইকেইটা। তো ইণ্টেৰিয়ৰটো চাই লওক, খুব ধুনীয়া হৈ আছে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,50,000 টকা। তো 5,50,000 টকাত আপোনালোকে 2019ৰ চুইফ্ট ল'ব পাৰিব। আৰু যদি কেছত লয়, অন টেবুল বহি আৰু অলপ ডিছকাউণ্ট কৰাই দিম আপোনালোকক, সেইটো পূৰা টেনশ্যন ল'ব নালাগে। যদি কেছত লয় আৰু অলপ ডিছকাউণ্ট হৈ যাব। গাড়ী ফুল গেৰেণ্টি থাকিব, ৱাৰেণ্টিও নহয়, 6 মাহৰ বাবে ফুল গেৰেণ্টি থাকিব। গাড়ী পূৰা জুই হৈ আছে, পূৰা গুলি গাড়ী। 6 মাহৰ বাবে ফুল গেৰেণ্টি দিম আপোনালোকক। যিমান চলায় 1 লাখ 2 লাখ কিলোমিটাৰ যিমান মন যায় চলাব পাৰে, ফুল গেৰেণ্টিত থাকিব গাড়ী। তো AC পূৰা ধুনীয়া পাব আপোনালোকে, মিউজিক ছিষ্টেম গোটেইখিনি ষ্টাৰিঙতে আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব। খুব সুন্দৰ হৈ আছে। তো আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক। 10 কিলোমিটাৰ, 20 কিলোমিটাৰ, 30 কিলোমিটাৰ, 40-50 কিলোমিটাৰ আপোনালোকে আহক, আপোনালোকে ইচ্ছামতে টেষ্ট ড্ৰাইভ কৰক। আপোনালোকৰ আমাৰ ওচৰত মাৰুতি চুজুকি আছে, তাতে লৈ যায় আপোনালোকে চেক কৰি লওক, বা ভাল মেকানিক এজন আনি টেষ্ট ড্ৰাইভ কৰি গোটেইখিনি আপোনালোকে চাই উঠি পে'মেণ্ট কৰক। কোনো টেনশ্যন নাই, ফুল ফেচিলিটি পাব আপোনালোকে। যেনেকুৱা আপোনালোকে চেক কৰি ল'ব পাৰে, টেনশ্যন নাই। তো ইঞ্জিন দেখাই দিছোঁ, চিল ইঞ্জিনত আছে, ক'তো ৰেঞ্জ ব্যৱহাৰ হোৱা নাই এতিয়ালৈকে। জাষ্ট এয়াৰ ফিল্টাৰটো ছাৰ্ভিচিঙত খুলিছে। তো এইটোৱে, বাকী ক'তো ৰেঞ্জ ইউজ কৰা নাই, ব্যৱহাৰ হোৱা নাই। তো খুব সুন্দৰ হৈ আছে। তো আপোনালোকে 5,50,000 টকাত 2019ৰ চুইফ্ট ল'ব পাৰিব। ডাউন পে'মেণ্ট 80,000 1 লাখ টকা দিলে আৰামছে ওলাই যাব। তো এতিয়া আপোনালোকে কিলোমিটাৰটো দেখাই দিম, আপোনালোকে কিলোমিটাৰটো চাই ল'ব। তো এইটো চাই লওক, 56,000 চলিছে, 56,000 কিলোমিটাৰ চলিছে। একো নহয় এইবিলাক ৰানিঙত। তো খুব সুন্দৰ হৈ আছে। আপোনালোকে আহক, বাইহাটা চাৰিআলিত আহিলে আপোনালোকে পাব। তো বাইহাটা চাৰিআলি পুলিচ পইণ্টত আহি মোক ফোন কৰিলে আপোনালোকে পাব। বা আৰু যদি বিশেষ জানিব লগা থাকে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে ডাইৰেক্ট ফোন কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে। গোটেইখিনি মই ডিটেইলছ আপোনালোকক ভালদৰে দি দিম, কোনো টেনশ্যন নাই। তো ইয়াৰ পিছত আছে গ্ৰেণ্ড i10। তো এইখন আছে গ্ৰেণ্ড i10। এইখন 2014 চনৰ গ্ৰেণ্ড i10 আস্তা হয়, একদম টপ মডেল। তো যদি আপোনালোকে গ্ৰেণ্ড i10 এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন আপোনালোকে ল'ব পাৰিব। 2014ৰ হয়, পূৰা ধুনীয়া কণ্ডিশ্যন। এইখনৰো টায়াৰ পূৰা 95% পাব, একদম পূৰা ব্ৰেণ্ড নিউ টায়াৰ লগোৱা আছে। 4টা ছেম টায়াৰ একে লাগি আছে। তো এল'হুইলটো কোম্পানীৰ পৰা লাগি আহে, এইটো আস্তা হয়, টপ মডেল, পুছ বটন পাই যাব আপোনালোকে। তো টায়াৰ চাওক, একদম নতুন টায়াৰ, ছেম টায়াৰ লাগি আছে। চাওক গাড়ী পূৰা ধুনীয়া হৈ আছে। আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক। ৰিফাইনেন্স যদি কৰাব বিচাৰে, এইখনতো আপোনালোকে ৰিফাইনেন্স কৰাব পাৰিব। 2014ৰ হয়। তো এইখনতো 80,000 1 লাখমান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, চাই ল'ব আপোনালোকে। তো খুব ধুনীয়া হৈ আছে, একদম টপ মডেল এখন এইখন। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে এইখনো আপোনালোকে ল'ব পাৰিব। তো কালাৰটো খুব ধুনীয়া লাগে এইটো।
যদি আপোনালোকৰ এইখন গাড়ী চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনত আহি থকা নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰক। চব গাড়ী মই যিমানকেইখন মোৰ ভিডিঅ'ত যিমান গাড়ী দেখাওঁ আপোনালোকক, তো মই ৱাৰেণ্টি নহয় ফুল গেৰেণ্টি লিখা থাকিব, ফুল গেৰেণ্টি আমি লিখি দিওঁ, মুখেৰেও নহয়, তো লিখা থাকিব, সেইটো টেনশ্যন ল'ব নালাগে আপোনালোকে। ফুল গেৰেণ্টিত থাকিব, আপোনালোকে 6 মাহত 1 লাখ 2 লাখ যি চলায় আপোনালোকৰ টেনশ্যন নাই, সেইটো ফুল গেৰেণ্টিত থাকিব। তো ক'তো স্ক্ৰেচ নাই গাড়ীখনত, চাই লওক। কিন্তু বাম্পাৰটো আগৰ নে পিছৰ বাম্পাৰটো অলপমান স্ক্ৰেচ আছিলে, সেইটো মই কৰাই দিছোঁ। তো আপোনালোকে ভিডিঅ'ত তেনেকৈ কালাৰ কৰা গম নাপাব, তথাপি মই এইটো কৈ দিছোঁ আপোনালোকক। আহি কেনে আপোনালোকে দেখা পালে তো বেয়া লাগিব, তো মই আগতে কৈ দিছোঁ। অলপমান স্ক্ৰেচ আছিলে এটা ছাইডত, গোটেই ফুল বাম্পাৰ নহয়, এটা ছাইডত, তো এনেকুৱা স্ক্ৰেচ অলপ আছিল, কৰা গৈছে। তো বাকী গাড়ী পূৰা ধুনীয়া পাব, চিল ইঞ্জিনত পাব, গোটেইবিলাক চিল পাব। তো যদি আপোনালোকৰ এইখন গ্ৰেণ্ড আইটেন ল'ব মন আছে তেনেহ'লে মোক যোগাযোগ কৰক। এইখনৰ দাম আমি ৰাখিছোঁ 3,55,000 টকা, 3,55,000ত আপোনালোকে ল'ব পাৰিব। তো ষ্টাৰ্টিং পুছ বটন পাই যাব। তো এইটো চাই লওক, গোটেইখিনি ফুল ফেচিলিটি পাব। তো এইখন 80,000 1 লাখ দিলে আৰামছে ওলাই লৈ যাব পাৰিব। যদি আপোনালোকৰ গাড়ীবিলাক চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইঞ্জিন চাওক, দেখাই দিছোঁ ওচৰৰ পৰা আপোনালোকক, পূৰা ধুনীয়া চিল হৈ আছে, ক'তো একো টেনশ্যন নাই। আপোনালোকে আহক, মই অলৰেডি কৈ উঠিছোঁ, মেকানিক আনক, ডিলাৰত লৈ যাওক, যেনেকৈ মন যায় তেনেকৈ আপোনালোকে চাই লৈ যাব পাৰিব গাড়ী, কোনো অসুবিধা নাপায়। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী লাগিলেও মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে হ'ল। তো বা হোৱাটছআপত হাই বুলি বা কি গাড়ী লাগে আপোনালোকে লিখি দিলে হ'ল, মই গোটেইখিনি আপোনালোকক ডিটেইলছ দি দিম, একো টেনশ্যন নাই। আৰু আপোনালোকে বাইহাটা চাৰিআলি মেইন পুলিচ পইণ্টত আহি মোক ফোন কৰিব, মেইন পুলিচ পইণ্টত আহি ফোন কৰিলে আপোনালোকে পাই যাব। তো আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।